নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে আজি এটি বৃহৎ সুখবৰ দিছে। হয়, অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালকে ৰাজ্যৰ প্ৰতিখন প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ অধ্যক্ষসকললৈ আজিৰেই বিশেষ পত্ৰখন পঠিয়াইছে। এই পত্ৰখনৰ বিষয় আছে প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ টিউটৰ অধ্যক্ষ আৰু টিউটৰ সহকাৰী অধ্যাপকৰ দৰমহা বৃদ্ধি সন্দৰ্ভত। এই পত্ৰখনৰ জৰিয়তে জনাইছে যে ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনালোকক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যে চৰকাৰী অধিসূচনা নং LGL 45/2025/5 তাৰিখ 30/12/2025 অনুসৰি অসমৰ প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ টিউটৰ অধ্যক্ষ আৰু টিউটৰ সহকাৰী অধ্যাপকসকলৰ 5 বছৰীয়া সেৱা সম্পূৰ্ণ হোৱাৰ পিছত অথবা অধিসূচনা জাৰি হোৱা তাৰিখৰ পৰা বাৰ্ষিক 6% হাৰত নিৰ্দিষ্ট দৰমহা বৃদ্ধিৰ বাবে এই পত্ৰৰ সৈতে উক্ত নিৰ্দেশনাটো সংলগ্ন কৰা হৈছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই পত্ৰখনৰ জৰিয়তে ৰাজ্যৰ প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ টিউটৰ অধ্যক্ষ আৰু টিউটৰ সহকাৰী অধ্যাপকৰ দৰমহা বৃদ্ধি সন্দৰ্ভত সুখবৰ দিছে। 5 বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ পিছত অথবা 30/12/2025 তাৰিখৰ চৰকাৰী অধিসূচনা অনুসৰি এই পদসমূহৰ বাবে বাৰ্ষিক 6% হাৰত স্থিৰ দৰমহা বৃদ্ধিৰ নিৰ্দেশ দিয়া হৈছে। গতিকে এয়া নিশ্চয় টিউটৰ শিক্ষকসকলৰ বাবে এটি বৃহৎ সুখবৰ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।